এতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই সিদিনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে তুমি বন্ধ কৰ কিন্তু যেহেতু আমি সঁচাটো জানো মোৰকে গোটেই হোৱাটছআপ ভৰি গল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেতিয়া মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগত আপোনালোকৰ কথা নাই বুলে নাই সো জিতু হ্যারাসমেন্ট চলে এটা অখিল গগৈ কৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া শেষ কৰি দিলে শেষ জিতু ভিডিঅ' হেতু ভিডিঅ'টো 2 লাখ মানুহে চাই চালেতো মানুহেতো নাজানে যে কাৰ কঠিয়াটো কাৰ আছিলে যে এটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠিয়া হৈছিলে এই কথাখিনি সাহসৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব মন্ত্ৰী এজনটো লাগিব কালি ৰাহুল গান্ধী আহিব আই কি শিকিব আদানিক মাটি দিলে আম্বানিক মাটি দিলে কাৰণে মই কৈছো আমাৰ গড় কেইটা আদানি হাতী কেইটা আম্বানি ঘূৰি আহিছে কালি ৰাহুল গান্ধী নাই এনেকৈ মানে যেটো ট্ৰেইনিং কৰা হৈছে এনেকৈ ট্ৰেইনিং যাতে আপুনি আতৰি যায় দেয়াৰ ইজ এ লট অফ সাইকোলজিক্যাল আহে দুখিয়া মানুহৰ আহিব একেদিন ইন্টাৰনেশনাল ওয়েবসাইট বিলাকত এই মানুহ বিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গুটেই আপোনালোকে ইন্টাৰনেশনাল ওয়েবসাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ওয়েবসাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব এখানে ইয়াত ডিপাৰ্টমেন্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্নমেন্ট লাগিব আপোনাক কোনখন আপুনি কক অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিসাইজ কৰি আছে কালি পৰখে মই লুৰিনজ্যোতি গগৈ ষ্টেটমেন্ট দেখি আছো এবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি সো এই যে ষ্টেটমেন্ট বুলা দিলে তেওঁলোকক বিশ্বাস কৰা মানুহ আছে আরে হিমন্ত বিশ্ব শৰ্মা এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেন্টৰ প্ৰয়োজন নাই ষ্ট্ৰং সৰকাৰ এখনৰ প্ৰয়োজন এতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই সিদিনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে তুমি বন্ধ কৰ কিন্তু যেহেতু আমি সঁচাটো জানো মোৰকে গোটেই হোৱাটছআপ ভৰি গল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেতিয়া মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগত আপোনালোকৰ কথা নাই বুলে নাই সো জিতু হ্যারাসমেন্ট চলে এটা অখিল গগৈ কৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া শেষ কৰি দিলে শেষ জিতু ভিডিঅ' হেতু ভিডিঅ'টো 2 লাখ মানুহে চাই চালেতো মানুহেতো নাজানে যে কাৰ কঠিয়াটো কাৰ আছিলে যে এটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠিয়া হৈছিলে এই কথাখিনি সাহসৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব মন্ত্ৰী এজনটো লাগিব কালি ৰাহুল গান্ধী আহিব আই কি শিকিব আদানিক মাটি দিলে আম্বানিক মাটি দিলে কাৰণে মই কৈছো আমাৰ গড় কেইটা আদানি হাতী কেইটা আম্বানি ঘূৰি আহিছে কালি ৰাহুল গান্ধী নাই এনেকৈ মানে যেটো ট্ৰেইনিং কৰা হৈছে এনেকৈ ট্ৰেইনিং যাতে আপুনি আতৰি যায় দেয়াৰ ইজ এ লট অফ সাইকোলজিক্যাল আহে দুখিয়া মানুহৰ আহিব একেদিন ইন্টাৰনেশনাল ওয়েবসাইট বিলাকত এই মানুহ বিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গুটেই আপোনালোকে ইন্টাৰনেশনাল ওয়েবসাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ওয়েবসাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব এখানে ইয়াত ডিপাৰ্টমেন্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্নমেন্ট লাগিব আপোনাক কোনখন আপুনি কক অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিসাইজ কৰি আছে কালি পৰখে মই লুৰিনজ্যোতি গগৈ ষ্টেটমেন্ট দেখি আছো এবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি সো এই যে ষ্টেটমেন্ট বুলা দিলে তেওঁলোকক বিশ্বাস কৰা মানুহ আছে আরে হিমন্ত বিশ্ব শৰ্মা এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেন্টৰ প্ৰয়োজন নাই ষ্ট্ৰং সৰকাৰ এখনৰ প্ৰয়োজন